বৰ্তমানে মই খাই আছিলোঁ মৌচুমী আৰু এই মৌচুমীৰে আপোনালোকে গুটিবিলাক দেখিছেনে মোৰ মনত মানে এটা প্ৰশ্ন হ'ল যে এই মৌচুমীৰ যিবিলাক বীজ আছে বা যিবিলাক এই গুটিবিলাক আছে এই গুটিবিলাক যদি আমি গোটাই খাই দিওঁ তেতিয়াহ'লে আমাৰ বাৰু পেটৰ ভিতৰত গৈ এডাল গছ গজিব পাৰে নেকি তো এই কথাটো ভাবিয়ে মানে মই অলপ ৰিচাৰ্চ কৰিলোঁ আৰু ৰিচাৰ্চ কৰি গম পালোঁ যে সঁচাকৈ এজন মানুহৰ লগত এনেকুৱা ঘটনা ঘটিছিলে মানে এনেকুৱা যিবোৰ বীজ আছে এই বীজৰ পৰা মানে পেটৰ ভিতৰতে এডাল গছ গজি গৈছিলে তো এই মানুহজন আছিল আমেৰিকাৰ আৰু আমেৰিকাৰ এই মানুহজনৰ বয়স আছিল ৭৫ বছৰ আৰু এই ৭৫ বছৰীয়া যিজন বৃদ্ধ লোক এই লোকজনৰ লগত হৈছিলে কি ঘটনাটো যে তেওঁ প্ৰথমতে উশাহ নিশাহ লোৱাত মানে অলপ কষ্ট পালে আৰু উশাহ নিশাহ লোৱাত কষ্ট পাওঁতে তেওঁ ডক্টৰৰ তাত গ'ল আৰু ডক্টৰৰ তাত গৈ ডক্টৰে গম পালে যে তেওঁৰ যিটো হাওঁফাওঁ আছে এই হাওঁফাওঁটোত মানে অলপ কিবা বেলেগ বস্তু দেখা পালে তো ডক্টৰে তেওঁক কৈ পঠালে যে তেওঁৰ মানে লাং কেঞ্চাৰ হৈছে তো এই কথাটো শুনি মানে তেওঁৰ আৰু একদম মাথা একদম নষ্ট হৈ গ'ল আৰু তাৰপিছত যেতিয়া আৰু ডক্টৰে ভালকৈ পৰীক্ষা কৰিলে তো তেতিয়া গম পালে যে এই লোকজনৰ যি হাওঁফাওঁ আছে এই হাওঁফাওঁত মানে এটা যি আমাৰ বুট আছে এই বুটৰ মানে এডাল গছ গজিবলৈ লৈছে আৰু লগতে গছডাল আধা ইঞ্চি ডাঙৰো হৈ গ'ল মানে যিবোৰ বীজৰ অংকুৰণ যিটো হয় মানে বীজডাল মানে বীজৰ পৰা যিডাল গছ ওলোৱাৰ প্ৰচেছ সেই প্ৰচেছটো মানে সেই মানুহজনৰ ভিতৰত ষ্টাৰ্টিং হৈও গ'ল মানে ইতিমধ্যে আৰু যাৰ কাৰণে এই মানুহজনে মানে উশাহ লোৱাত বা তেওঁৰ মানে বহুত প্ৰব্লেম আহিব ধৰিছিলে আৰু যেতিয়া তেওঁ সুধিলে যে আচলতে আপোনাৰ এই বীজটো ক'ত কেনেকৈ হ'ল তেতিয়া ডক্টৰে চাই গম পালে যে তেওঁ কেইমাহমান আগতে মানে এই বুট খাই আছিলে আৰু বুট খাই থাকোঁতে ভালকৈ নচবোৱাকৈ খাই আছিলে যাৰ ফলত এটা বুট মানে তেওঁৰ কি হ'ল পেটৰ যিডাল খাদ্যনলী এই খাদ্যনলীৰে যোৱাৰ সলনি যিডাল আমি উশাহ লোৱা নলী আছে এই উশাহ লোৱা নলীৰে হাওঁফাওঁত মানে গুচি গ'ল আৰু হাওঁফাওঁতটো আপোনালোকে জানেই যে অক্সিজেন বহুত বেছি পৰিমাণে পোৱা যায় তো যাৰ বাবে এই যিটো বুট আছে এই বুটৰ পৰা যিটো বুটৰ যিটো বীজ আছিল এই বীজটো মানে তেওঁৰ হাওঁফাওঁত গৈ মানে বিকশিত হ'বলৈ ধৰিলে আৰু আধা ইঞ্চিলৈকে মানে ডাঙৰ হৈ গৈছিলে এই বীজটো আৰু এই ৰন চুইডেন নামৰ লোকজনক পিছত ডক্টৰে অপাৰেশ্যন বাৰু কৰিলে আৰু অপাৰেশ্যন কৰি মানে তেওঁক মানে সম্পূৰ্ণৰূপে ঠিক কৰি দি দিলে তো আমি যেতিয়া সৰুতে শুনিছিলোঁ যে এই এনেকুৱা যিবোৰ বীজ বা গুটি এই গুটিবোৰৰ পৰা গছ গজে বুলি মানুহে কোৱা নিশ্চয় আপুনি শুনিছিল যে গুটিবোৰ কেঁচাই ডাইৰেক্ট খাই নিদিব তো এইটো এটা মানে সঁচা ঘটনা বুলি ক'ব পাৰি আৰু যে এই লোকজনৰ লগত এনেকুৱা ঘটনা ঘটিছিলে তো ঘটনাটো জানি কেনেকুৱা লাগিল আপুনি তলত কমেণ্ট কৰি জনাব ঘপকৈ এনেকুৱা মই এটা ভিডিঅ' বনাই দিলোঁ বাৰু এটা ঘপকৈ আজি মনত পৰিল কথাটো তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব